Hello guys, welcome back my YouTube channel. আজি নতুন আৰু এটা ভিডিও লৈছো। ভিডিওটো হ'ল নতুনকৈ আপোনাৰ অৰুণোদয় আঁচনি চৰকাৰে প্ৰদান কৰিব আৰু যিসকল মহিলা নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে ইহঁতক হে চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব আৰু এই অৰুণোদয় আঁচনি কি নথি লাগিব আৰু কি ক্ৰাইটেৰিয়া কোনসকল মহিলাই এই অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব সম্পূৰ্ণ এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটাই ৰিকোয়েষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিওটো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্স, আপুনি যিকোনো ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব মাই CM বা মাই স্কিম। সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউয়াৰ্স, আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাত ক্লিক কৰিলে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউয়াৰ্স, আহি যোৱাৰ পিছত এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক ফাইণ্ড CM ফৰ ইউ। আপুনি ইয়াৰ পৰা যিকোনো CM আপুনি ফাইণ্ড কৰিব পাৰিব। ইয়াত চাওক আপোনাৰ টোটেল CM আৰু ইয়াত চাওক চেণ্ট্ৰেল স্কিম, ইয়াত আছে আপোনাৰ ষ্টেট স্কিম। আপুনি ষ্টেট স্কিমত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপুনি ডেশবোৰ্ড আপুনি দেখা পাব। স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক কিন্তু ষ্টেট আসাম বুলি দিয়া আছে। ইয়াত চাওক 464 চেণ্ট্ৰেল আৰু 50 ষ্টেট বুলি আছে। আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ আপুনি ডেশবোৰ্ড আপুনি চাব পাৰিব। আপুনি সাৰ্চ বাৰ টাইপ কৰি দিব। ইয়াত আপুনি এইটো সাৰ্চ বক্সত আপুনি টাইপ কৰিব অৰুণোদয়। আপুনি সাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত আপুনি চাব পাৰিব সাৰ্চ বক্স, আপুনি ইয়াতে ক্লিক কৰি দিব। এনেকৈ কিন্তু আপুনি ডেশবোৰ্ডটো আপুনি চাব পাৰিব। আপুনি কি কৰিব, ইয়াত চাওক 3 লাইন আছে, এই 3 লাইনত আপুনি ট্ৰান্সলেট কৰি ল'ব। অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক আপোনাৰ ট্ৰান্সলেট বুলি আছে, আপুনি ট্ৰান্সলেটটো কৰি ল'ব। এনে কিন্তু অসমীয়াত আহি যাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক অধিক বিৱৰণ, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ চাওক অসম অৰুণোদয় আঁচনি, আপুনি ইয়াত চাওক লাভালাভসমূহ কি লাভ কৰিব আৰু ইয়াত চাওক যোগ্যতা কোনসকল মহিলা আপুনি লাভ কৰিব এই আঁচনি আৰু কি নথি পত্ৰ প্ৰয়োজন আপুনি ইয়াত চাব পাৰিব আৰু আবেদনৰ প্ৰক্ৰিয়া আপুনি ইয়াত চাব পাৰিব। আবেদন প্ৰক্ৰিয়াত যদি আপুনি ক্লিক কৰে তেন্তে এনেকৈ চাব, 1 নম্বৰত এই আঁচনিৰ বাবে আবেদন কৰা একমাত্ৰ উপায় হ'ল আবেদন পত্ৰৰ জৰিয়তে। আৰু অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। ইয়াত চাওক আবেদনকাৰী বিৱৰণ, আপুনি ইয়াত চাওক ব্লক ফিল কৰিব, গ্ৰাম পঞ্চায়ত সম্পূৰ্ণ পৰা ফিল কৰি ল'ব। ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক কি লাগিব, বেংকৰ ডিটেইলছ, বয়স, লিংগ সম্পূৰ্ণ দিয়া আছে। এইকেইটা নথি আপোনাক লাগিব আবেদন কৰাৰ সময়ত আৰু এইটো আপুনি অফলাইনতহে আপুনি আবেদন কৰিব পাৰিব। ইয়াত চাওক অফলাইন দিয়া আছে, এইটো আপোনাৰ হয়তো পঞ্চায়তৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। আপুনি ইয়াত চাওক নথি পত্ৰৰ প্ৰয়োজন, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াত চাওক কি নথি লাগিব। 1 নম্বৰত দিয়া আছে আধাৰ কাৰ্ড, পেন কাৰ্ড, অসমৰ বাসস্থান, বেংক একাউণ্ট, বেংকৰ পাছবুক আৰু 2খন ফটো, মোবাইল নম্বৰ, ৰেচন কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ আৰু ইয়াত চাওক আত্মা ঘোষণা প্ৰপত্ৰ, পৰিচয় পত্ৰ, ভোটাৰ ID কাৰ্ড আৰু বয়সৰ প্ৰমাণপত্ৰ। এইকেইটা আপোনাৰ ৰেডি কৰি ৰাখিব। আপুনি যিটো আপোনাৰ নতুনকৈ আপোনাৰ চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি, এইকেইটা নথি আপুনি আবেদন কৰাৰ সময়ত লাগিব। মই আশা কৰোঁ ভিডিওটো আপুনি বুজিব পাৰিছে। যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।